বন্ধুসকল আজিৰ আলোচনাৰ বিষয় হৈছে চিৰাল বা বাংগি। ইয়াক জনপ্ৰিয়ভাৱে বাংগি বুলিহে বেছি জনাজাত। এই ফলটোক ইংৰাজীত মাস্ক মিলন, স্নেপ মিলন, কুকুমিছ মিলন আৰু মাউচ মিলন আদি বুলি কোৱা হয়। সঠিক পৰিমাণৰ চিৰাল বা বাংগি খালে বিভিন্ন ঔষধি উপকাৰ পোৱা যায়, কিন্তু চিৰাল বা বাংগি নিয়ম নাজানি জধমুধে খালে গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে মাত্ৰ 2 মিনিটৰ ভিতৰতে চিৰাল বা বাংগি খোৱাৰ ঔষধি উপকাৰিতা আৰু বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ আহক। চিৰাল বা বাংগি খোৱাৰ আগতে ইয়াৰ ঔষধি উপকাৰৰ বিষয়ে জানি লওঁ আহক। 1 নম্বৰ, বাংগিত বিটা কেৰোটিন আৰু ভিটামিন চিৰ পৰিমাণ বেছি থাকে। বিটা কেৰোটিন আৰু ভিটামিন চি শৰীৰৰ ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে। 2 নম্বৰ, বাংগিত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে গৰমত শৰীৰৰ উষ্ণতা বজাই ৰখাত সহায় কৰে। 3 নম্বৰ, বাংগিত প্ৰচুৰ পৰিমাণে খাদ্য আহাৰ থাকে, যিয়ে খাদ্য হজম কৰাত সহায় কৰে আৰু হজম শক্তি উন্নত কৰে। 4 নম্বৰ, বাংগিৰ ৰসে ছানবাৰ্ণ, গ্ৰীষ্মকালীন উতলা গৰম আৰু অতিৰিক্ত ৰ'দৰ ফলত হোৱা হাইপাৰ পাইৰেক্সিয়া ৰোধ কৰাত সহায় কৰে। 5 নম্বৰ, বাংগিত এচিডিটি, আলচাৰ, অনিদ্ৰা, ভোক নলগা আদি ৰোগত সহায়ক। ইয়াৰ উপৰিও হাড় মজবুত কৰাত সহায় কৰে। 6 নম্বৰ, বাংগি ছালৰ বয়স বৃদ্ধি আৰু ছালৰ বলিৰেখা ৰোধ কৰে। বাংগি মৌৰ লগত মিহলাই 20 মিনিট ছালত লগাব লাগে। নিয়মীয়া ব্যৱহাৰ কৰিলে আপুনি উজ্জ্বল সুন্দৰ ছাল পাব। 7 নম্বৰ, বাংগিত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে, যিয়ে তেজ গঠনত সহায় কৰে। গতিকে ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে, বিশেষকৈ গৰ্ভৱতী মহিলাৰ বাবে বাংগি এক অতি উপকাৰী ফল। বাংগি বা বাংগিত কোনো চৰ্বি নাথাকে। 8 নম্বৰ, শৰীৰৰ অতিৰিক্ত ওজনৰ বাবে চিন্তিত লোকসকলে বাংগি ফলটো নিঃসংকোচে খাব পাৰে। শৰীৰৰ ওজন হ্ৰাস আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত বাংগিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 9 নম্বৰ, উদ্বিগ্নতাত ভুগি থকা লোকসকলৰ বাবে বাংগি অতি উপকাৰী। ফলৰ ব্লেণ্ডাৰত ভালদৰে মিহলাই পাতল কাপোৰেৰে চেকি লওক, যাতে ৰস উলিয়াব পাৰে। ব্ৰণ আৰু একজিমাৰ পৰা মুক্তি পাবলৈ এই ৰস লোচন হিচাপে ব্যৱহাৰ কৰিব পাৰে। 10 নম্বৰ, বায়'টিন ভিটামিন বিৰ এক গুৰুত্বপূৰ্ণ উপাদান, যিয়ে আমাক নতুন চুলি গজা আৰু চুলি সৰা ৰোধ কৰাত সহায় কৰে। এই মৌল বাংগিত প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি নিয়মীয়া বাংগি খায়, তেন্তে আপোনাৰ চুলিখিনি স্বাস্থ্যকৰ আৰু ধুনীয়া হয়। ইয়াত চেনি খুব কম থাকে, গতিকে ডায়েবেটিছ ৰোগীও ইয়াক আৰামত খাব পাৰে। চিৰাল বা বাংগি খোৱাৰ অসুবিধা বা ছাইড ইফেক্ট। মধ্যমীয়া পৰিমাণে বাংগি সেৱন কৰিলে কোনো অসুবিধা নাই, কিন্তু অতিৰিক্ত সেৱন কৰিলে ডায়েৰিয়া বা অন্যান্য পাচনতন্ত্ৰৰ অসুবিধা আৰু তেজৰ চেনিৰ বৃদ্ধিকে ধৰি কেইবাটাও পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। 2-এজনৰ এই ফলৰ প্ৰতি এলাৰ্জি হ'ব পাৰে, কিন্তু গৱেষণাত অতি ন্যূনতম। লগতে একেলগে অত্যাধিক বাংগি সেৱন কৰিলে গেষ্ট্ৰিকৰ সমস্যা, পেট ফুলা আৰু ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। আজিলৈ ইমানেই। লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।